ৰাজস্থানৰ বাহিৰত কোনোবা দুষ্টিকাৰী তাত মাংস পেলাই থৈ গৈছে পুলিচে তদন্ত কৰে মানুহ ধৰে মানুহ ওলাই বিজেপিৰ হয় মানুহ গম পাও আৰএছএছৰ মানুহ এয়া হৈছে তেওঁলোকৰ ৰাজনীতি ক্ষমতাৰ কাৰণে নিজৰ মন্দিৰৰ আগতে তেওঁলোকৰ প্ৰদূষিত এটা বাতাবৰণ সৃষ্টি কৰিব পাৰে ক্ষমতাৰ কাৰণে সংঘাত সৃষ্টি কৰিবলৈ হলে বিভাজন সৃষ্টি কৰিবলৈ হলে তেওঁলোকে যিকোনো পৰ্যায়লৈ যাব পাৰে আৰু সেই কাৰণে অসম আৰক্ষীৰ দায়িত্ব যদি অসমখনক ভাল পায় অসমখনৰ ভিতৰত শান্তি বজাই ৰাখিবলৈ বিচাৰে সংবিধানৰ মৰ্মে যদি আপোনালোকে কামখিনি কৰিবলৈ বিচাৰে বাহিৰৰ পৰা যে আৰএছএছ বজৰং দলৰ মানুহবোৰ সোমাইছে তেওঁলোকৰ ওপৰত চকু দিয়ক তেওঁলোকৰ ওপৰত চকু দিয়ক বিভিন্ন ৰাজ্যত আমি দেখা পাইছো কেতিয়াবা ৰাজস্থানত কেতিয়াবা মধ্যপ্ৰদেশত কেতিয়াবা উত্তৰ প্ৰদেশত কেতিয়াবা বিহাৰত মন্দিৰৰ সন্মুখত তেওঁলোকে প্ৰদূষিত কৰিব আৰু ধৰা পৰিব বিজেপিয়ে মানুহ হয় আৰু এনেকুৱা স্থিতি তেওঁলোকে অসমখনৰ ভিতৰতো কৰিবলৈ বিচাৰিছে আৰু আমি সজাগ হ'ব লাগিব তেওঁলোকে আমাক উত্তেজিত কৰিবলৈ চেষ্টা কৰিব কিন্তু আমি আইন শৃংখলা মানি ভাৰতীয় সংবিধানৰ প্ৰতি সন্মান যাচি আমি একত্ৰিত হ'ব লাগিব আমি নিজকে উত্তেজিত হ'বলৈ নিদিওঁ আমি ঠাণ্ডা মগজৰে আমি আগবাঢ়ি যাম আৰু মই কৈছো এই তেওঁলোকে যদি ভাবে যে পুলিচৰ ভয় দেখায় প্ৰশাসনৰ ভয় দেখায় কংগ্ৰেছ দলৰ কৰ্মীখিনি যদি বহি যাব ঘৰৰ ভিতৰত আবদ্ধ হৈ থাকিব পঞ্চায়তৰ তেওঁলোকে যি কৰিলে আকৌ তেওঁলোকে বিধানসভাত কৰিব এবাৰ মই তেওঁলোকক বুজাই দিছো পৰিৱৰ্তন হ'ব এবাৰ যুঁজ এখন হ'ব আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড Google Play Store তো পাব এই নিউজ 18 এপ